অন্যতম এখন শক্তিশালী জিলা হৈছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু এই ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অধিৱেশন বা প্ৰতিনিধি সভা 22 বছৰ পিছত ঐতিহাসিক ডিব্ৰুগড় চহৰত অনুষ্ঠিত হৈছে। ঐতিহাসিক কানৈ মহাবিদ্যালয় প্ৰেক্ষাগৃহত এই প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। আজি পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণে কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে। তাৰপিছত আমি সাংস্কৃতিক শোভাযাত্ৰা আমি আৰম্ভ কৰিম। সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমি ডিব্ৰুগড় চহৰত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় আমি একেবাৰে মানুহে ভাগ পাই আছো। এটা ঐক্য সম্প্ৰীতি নিদৰ্শন দাঙি ধৰিবৰ কাৰণে আমি ডিব্ৰুগড় চহৰৰ বাছ মূল্যতে এটা সাংস্কৃতিক শোভাযাত্ৰা আমি বাহিৰ কৰিম আৰু তাৰপিছতে সন্ধিয়ালৈ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব, বিষয়বাচনি সভা অনুষ্ঠিত হ'ব আৰু এই বিষয়বাচনি সভাৰ জৰিয়তে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই এখন নতুন সমিতি লাভ কৰিব আৰু আশা কৰিম এই নতুন সমিতিখনে অনাগত সময়ত বৃহত্তৰ ডিব্ৰুগড় জিলাখনৰ শৈক্ষিক সামাজিক অৰ্থনৈতিক যিবিলাক সমস্যা আছে জাতীয় জীৱনৰ বিভিন্ন সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা আজি কানৈ মহাবিদ্যালয়ত আজি আৰম্ভ কৰিছোঁ। এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে কানৈ বাতৰিৰ পৰা ডিব্ৰুগড় ছাত্ৰ সন্থা অফিচত প্ৰতিনিধি সভা আয়োজন হ'ব। এই প্ৰতিনিধি সভাই সন্ধিয়ালৈ জিলা ছাত্ৰ সন্থাই এখন পূৰ্ণাংগ সমিতি গঠন কৰি দিব। পূৰ্ণাংগ সমিতিয়ে অনাগত দিনত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাখন অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেখেতে পদক্ষেপ গ্ৰহণ কৰিব আৰু জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত যি 15খন আঞ্চলিক ছাত্ৰ সন্থা আছে এই 15খন আঞ্চলিক ছাত্ৰ সন্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত জিলা ছাত্ৰ সন্থাই পদক্ষেপ গ্ৰহণ কৰিব। গতিকে আশা কৰিছোঁ আমি আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাখন সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ বা সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাক আয়োজন কৰিব দিয়াৰ কাৰণে আমি কেন্দ্ৰীয় সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰি সকলোৰে সহায় সহযোগিতা কামনা কৰি দুটা দশকৰ পিছত আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই সদৌ ডিব্ৰুগড় চহৰত আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিগতৰ যি আমাৰ অধিৱেশন 2000 প্ৰতিনিধি সভা আমি ইয়াত অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু এই চেগতে আমি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুদ্ৰ কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা ডাঙৰীয়াক আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৈদুল হাছান ডাঙৰীয়াক আৰু কেন্দ্ৰীয় সকলো নেতৃবৃন্দক আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক এই ডাঙৰ এটা আমাৰ জিলা ছাত্ৰ সন্থাৰ যি পূৰ্ণাংগ অধিৱেশন এই অধিৱেশনখন আমাক আগবঢ়াই দিলে তেখেতলোকে পাতিবলৈ আৰু এই অধিৱেশনৰ জৰিয়তে অনাগত দিনত আমি শৈক্ষিক বিষয় হওক বা সাংস্কৃতিক বিষয় হওক বা ক্ৰীড়া বিষয় হওক আমি গোটেই কথা বতৰাখিনি প্ৰতিনিধি সভাৰ আজি আলোচনা কৰিম। এই আলোচনাৰ যোগেদি এটা ৰূপৰেখা আমি প্ৰস্তুত কৰিম জিলা ছাত্ৰ সন্থাই আৰু আমি জিলা ছাত্ৰ সন্থাই অনাগত দিনত ডিব্ৰুগড় জিলাখনৰ প্ৰত্যেকটো সমস্যাৰ ক্ষেত্ৰত আমি কিন্তু মাত মাতি যাম আৰু আজি প্ৰথম কাৰ্যসূচী হিচাপে আছিলে আমাৰ জিলাখনৰ প্ৰতিনিধি সভাৰ প্ৰথম কাৰ্যসূচী আছিলে শ্বহীদ তৰ্পণ আৰু পতাকা উত্তোলন। এই পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে আৰু ইয়াৰ পিছতে আমাৰ জাতি ধৰ্মৰ নিৰ্বিশেষে আজি ডিব্ৰুগড় চহৰৰ সকলো দিশৰ পৰা আচলতে আমাৰ ইয়াত ৰাইজ আজি ইয়াত আহি সমাগত হৈছে আৰু এই সাংস্কৃতিক একতা শোভাযাত্ৰা আমি উলিয়াম বাহিৰ কৰিম। এই শোভাযাত্ৰাৰ যোগেদি সমগ্ৰ অসমত আমি এটা বাৰ্তা এটা দিব বিচাৰিছোঁ যে অনাগত দিনত আমাৰ যি হিন্দু মুছলমানৰ যি এটা ৰাজনীতি চলি আছে এই ৰাজনীতি উফুৰাই কিনে আমি সকলো ধৰ্মৰ বাসীক লৈ একত্ৰিত কৰি কিনে আমি এই ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ডিব্ৰুগড় চহৰৰ মাজত এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আমি বাহিৰ কৰিম।